বৰ্তমান একাংশ ঠিকাদাৰ বিষয়া কৰ্মচাৰীৰ কাম হৈছে চৰকাৰী কাম নকৰি নিজৰ পকেটত আঁচনিৰ ধন ভৰোৱা। এইবাৰ অভিযোগ উঠিছে ন্যায়েৰ আলাগা বিলাসীপাৰা গড়কাপ্তানি ৰাস্তা নিৰ্মাণত জড়িয়তৰ বিৰুদ্ধে। বীৰসিং জৰুৱা টেৰিটৰিয়েলৰ অধীনত বিলাসীপাৰা পৰিদৰ্শন বাংলাৰ পৰা ন্যায়েৰ আলাগালৈ যোৱা গড়কাপ্তানি ৰাস্তাৰ ওপৰেদি যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনাত ভুগিব লগা হৈছে। সম্প্ৰতি বৃহৎ এলেকাৰ ৰাইজে ছাত্ৰ ছাত্ৰী আৰক্ষী চকী চিকিৎসালয়লৈ যোৱা ৰাইজ সমবায় সমিতি যাতায়াতত জমৰ যাতনাত ভুগিছে ৰাইজে। এই ৰাস্তা নিৰ্মাণৰ বাবে চৰকাৰে আবণ্টন দিছিল ৩৮ লাখ টকা। উক্ত ৰাস্তাৰ কামৰ নামত ঠিকাদাৰ আৰু অভিযন্তাই ক্ষীৰতী গাইৰ দৰে ধন লুণ্ঠনৰ অভিযোগ উঠিছে। অভিযন্তা নুৰ ইছলাম আৰু ঠিকাদাৰৰ বিৰুদ্ধে বিলাসীপাৰা জিলা নেমছোৱে তীব্ৰ অভিযোগ উত্থাপন কৰিছে। আনকি সোনকালে মেৰামতিৰ দাবীৰ লগতে ৩৮ লাখ টকাৰ কামৰ তদন্তৰ দাবীও উত্থাপন কৰিছে। বিভাগীয় মন্ত্ৰী ধুবুৰী জিলাৰ আয়ুক্ত তদন্তৰ দাবী জনাইছে নেমছোৱে। অনতিপলমে তদন্ত নহ'লে আন্দোলনৰ হুমকিও প্ৰদান কৰিছে নেমছোৱে। হৈছে মানে দুমাহমান আগতে এইটো ৰাস্তাৰ কাম কৰি থৈ গ'ল আমাৰ ঠিকাদাৰ মহোদয়, কিন্তু এই কামখিনি চোৱা চিতা কৰে আমাৰ নুৰ ইছলামে। আৰু ৩০ লাখ টকীয়া কাম, নুৰ ইছলাম ইঞ্জিনিয়াৰ, সি কামখিনি চোৱা চিতা কৰে, কিন্তু কামখিনি যেনেকুৱাকৈ হ'ব লাগিছিল তেনেকুৱা হোৱা নাই। আমি এইটো কামৰ ওপৰত বাৰ বাৰ কোৱা সত্ত্বেও নুৰ ইছলাম নিজৰ ইচ্ছাকৃতভাৱে কাম কৰিছে। আৰু আমাৰ ক'ব লগা কথাখিনি আছে, আমাৰ নাৰায়ণগাঁৱতে হস্পিটেল এখন আছে, নাৰায়ণগাঁৱত থানা আছে, নাৰায়ণগাঁৱত আপোনাৰ কি কয় এই হায়াৰ ছেকেণ্ডেৰী স্কুল আছে। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে এইখিনি ৰাস্তা আমাক অতি সোনকালে নিৰ্মাণ কৰি দিয়ে। আৰু যি ঠিকাদাৰে বা ইঞ্জিনিয়াৰ এই কামখিনি কৰিছে ইয়াৰ ওপৰত বিহিত তদন্ত আমি দাবী উত্থাপন কৰিছোঁ। আপুনি কোন? আমি বিলাসীপাৰা জিলা নেমচৰ উপসভাপতি। বিলাসীপাৰা জিলা নেমচৰ উপসভাপতি। গৌৰীপুৰৰ পৰা গণমাৰ্ক লাইভ।